গোটেই পৰিকল্পনাটো কেনেকুৱা ধৰণৰ হ'ব? হয়, সৰ্বপ্ৰথমে মই আমাৰ মহাপ্ৰবন্ধক মিণ্টু ছাৰক ধন্যবাদ দিছোঁ। তেখেতে আহি ফোন কৰাৰ লগে লগে আহি আমাক উৎসাহিত কৰিছে আৰু আমি বিগত বহুত দিনৰ আগৰ পৰাই আমি এটা আজিৰ এই মুহূৰ্তৰ সপোন দেখি আছিলোঁ। ইতিমধ্যে আমাৰ যিটো নীলকণ্ঠ ছ'চাইটিৰ আণ্ডাৰত আমি ইয়াত মানে কামধেনু গাখীৰ বিক্ৰী কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছোঁ আৰু ইয়াৰ যোগেদি আমাৰ আশে পাশে থকা ৰাইজ উপকৃত হোৱাৰ লগে লগে এটা চাহিদা পূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ আৰু খুব আমি উৎফুল্লিত, আমি সুখী হৈছোঁ। আৰু আগন্তুক দিনত যিহেতু আমাৰ সন্দিকৈ ছাৰেও আমাক সহায় আগবঢ়াম বুলি কৈছে, গতিকে আমি আগন্তুক দিনত যিহেতু এতিয়াই আমাৰ প্ৰায় 20জনমান ল'ৰা আমাৰ মাজত সাঙুৰ খাইছে আৰু আগন্তুক দিনত আমি প্ৰায় আমাৰ কৃষিজীৱী ৰাইজ যিহেতু এতিয়া হাতীৰ প্ৰকোপত অন্য খেতি নহয়, গতিকে আমি গো পালনেৰে আমি প্ৰায় 100-200 পৰিয়াল স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত কৰিব পাৰিম বুলি এটা ধাৰণা হৈছে আৰু খুব আগন্তুক দিনত আমি আজি 200 লিটাৰ আমি প্ৰডাকশ্যন কৰি আছোঁ, কিন্তু আগন্তুক দিনত ইয়াৰ যথেষ্ট বৃদ্ধি কৰি আমি ওচৰ চুবুৰীয়া সকলোৰে চাহিদা পূৰণ কৰিম বুলি আশা কৰিছোঁ। হয়, খুব ভাল লগা এটা মুহূৰ্ত, মনটো খুব ভাল লাগি গ'ল ৰাতিপুৱাই। আমি জানো যে আমাৰ ৰংবং অঞ্চলটোত গৰুৰ যথেষ্ট মানুহে পশুপালন কৰে আৰু গৰুৰ ব্যৱসায় যথেষ্ট কৰে আৰু এই গৰুৰ ব্যৱসায়টো গাখীৰৰ বিভিন্ন প্ৰডাক্টৰ জৰিয়তে আগবঢ়াই লৈ যাবলৈ এটা আউটলেটৰ খুব দৰকাৰ। আজি কামধেনুৱে তেনেকুৱা এটা আউটলেট আমাৰ এই তেলগৰমত শুভাৰম্ভ কৰিছে আৰু ইয়াৰ যোগেদি গৰুৰ লগত জড়িত যিসকল খেতিয়ক আছে তেওঁলোকে লাভৱান হ'বলৈ সক্ষম হ'ব আৰু মই ভাবোঁ যে ইয়াত তেওঁলোকে যিটো গাখীৰৰ কোৱালিটি প্ৰডাক্ট ৰাখিব বা গাখীৰৰ ব্যৱসায়ৰ লগত যিহেতু তেওঁলোক বহুত দিনৰ পৰা জড়িত হৈ আছে, ইয়াত ৰাইজেও ভাল গাখীৰ বা গাখীৰৰ প্ৰডাক্ট পাবলৈ সক্ষম হ'ব আৰু এই গাখীৰৰ এই আউটলেটটোৰ যোগেদি মই বিশ্বাস কৰোঁ যে আগন্তুক দিনবোৰত আমাৰ তেলগৰম বা এই ডাঙৰ অঞ্চলটোৱে গাখীৰৰ ক্ষেত্ৰত এটা নতুন দিশ সূচনা কৰিবলৈ সক্ষম হ'ব আৰু আমি নুমলীগড় সোণাৰীৰো তেওঁলোকৰ এই প্ৰচেষ্টাটোত যাতে সমভাগী হ'ব পাৰোঁ তাৰ বাবে আমি চেষ্টা কৰিম। তেওঁলোকৰ লগত আমি জইণ্টলি যাতে আগবাঢ়ি যাব পাৰোঁ আৰু গোটেই গাখীৰৰ ক্ষেত্ৰত যাতে এটা নতুন দিশৰ সূচনা কৰিব পাৰি, পৰিৱৰ্তন আনিব পাৰি, তাৰ বাবে আমি একেলগে কাম কৰি যাম।